যেহেতু অহা 9 তাৰিখে যি বিধানসভা নিৰ্বাচন দেখিবলৈ পোৱা গৈছে। ইতিমধ্যেই ৰঙাদি সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ যি তুংগত কৰি তুলিছে। কেমেৰাৰ সহযোগে দেখুৱাইছে যে কিদৰে তেওঁলোকক যি যুৱ প্ৰজন্মৰ যি লোকে তেওঁলোক ঋষিৰাজ হাজৰিকাক যি আদৰিছে আৰু চেলফি তোলাৰ যি পৰিৱেশ সৃষ্টি হৈছে। যিহেতু ৰঙাদি সমষ্টিত এক জনপ্ৰিয় যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ প্ৰাৰ্থিত্ব পোৱাৰ লগে লগে চুকে কোণে যি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে দেখিবলৈ পোৱা গৈছে। এই পৰিৱেশ দেখিবলৈ পোৱা যায় কিদৰে তেওঁক যুৱ প্ৰজন্মৰ লগতে যিহেতু ককা আইতাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ লোকে তেওঁক আদৰি যি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মই যিহেতু অকণমান যদি চাইতে সুবিধা হ'ব মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ অকণমান চাওঁ, যিহেতু দেখিবলৈ পোৱা গৈছে আপোনাক নৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি ককা আইতা সকলোৱে আদৰি লৈছে, একদম ঘেৰি ধৰি আপোনাৰ চেল্ফি তুলিছে, কি ক'ব? চাওক, মই ৰঙা নদীৰ ল'ৰা আৰু সেইকাৰণে ইয়াত ঘেৰি নধৰে। এই ৰঙা নদীৰ ল'ৰাটো যেতিয়া কিবা এটা নতুন যাত্ৰাৰ কাৰণে আগবাঢ়ে, ৰাইজে আশীৰ্বাদ দিবলৈ আহে। আৰু এইখিনি চব মোৰ নিজৰ মানুহ, মোৰ আপোন মানুহ, মোৰ মা, মোৰ দেউতা, মোৰ পৰিয়াল এনেকুৱা। সেইকাৰণে প্ৰত্যেক যেনেকৈ ঘৰৰ ল'ৰাটো ঘৰলৈ গ'লে বিভিন্ন সমস্যা থাকিলে চব জনায়। মই যেতিয়া গাঁৱলৈ আহোঁ মোক নেতা হিচাপে নাভাবে। মই যিহেতু বাৰে বাৰে কওঁ যে ৰঙা নদীৰ মই নেতা নহয়, ৰঙা নদীৰ বেটা। আৰু সেইকাৰণে ৰাইজেও মোক বেটাৰ দৰে ভাবি তেওঁলোকৰ যদি কিবা ক্ষুদ্ৰ সমস্যাও থাকে মোক জনায়। সমাধানটো বেলেগ ডাঙৰ বিষয়বস্তু নহয়, সমাধানটো পিছৰ কথা। কিন্তু কথাটো হ'ল যে তেওঁলোকে ভাবে যে মোৰ ল'ৰাই প্ৰতিটো সমস্যাৰ কথা জানিব লাগিব। মোৰ সাধ্য অনুযায়ী মই যিমান পাৰিছোঁ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু যিখিনি নহ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক আজিলৈকে প্ৰতিটো মুহূৰ্তত ৰাইজক সহায় কৰাৰ কাৰণে সুযোগ কৰি দিছে। আৰু আহিবলগীয়া সময়ত যদি ৰাইজে আমাক আশীৰ্বাদ দি বিধায়ক হিচাপে পঠিয়ায়, তেতিয়া আমি ৰাইজক এজন বিধায়ক হিচাপে সেৱা আশীৰ্বাদ কৰাই পুত্ৰ যেতিয়া বিধায়ক ৰূপী ৰূপ ল'ব, তেতিয়া পুত্ৰ যেতিয়া বিধায়ক হ'ব, তো মাতৃসকলে এনেও সুখত থাকিব, ৰাইজ সুখত থাকিব। আৰু আহিবলগীয়া সময়ত পুত্ৰ হিচাপে প্ৰতিটো মুহূৰ্তত মোৰ মা ভানীসকল থাকিবলৈ মই চেষ্টা কৰিম। যিহেতু নাওবৈচা সমষ্টিৰ পূৰ্বৰ নাওবৈচা সমষ্টি আছিলে, কোন ধৰণৰ তেনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান হোৱা নাছিলে? ৰাস্তা পথে হওক বা বিভিন্ন যিহেতু ইয়াত বনৰী হাতীৰ সমস্যা যিবোৰ আছে, এইবিলাক কোন ধৰণৰ সমাধান হোৱা নাছিলে? আমাৰ কাৰণে বিষয় হৈছে যে যিহেতু পূৰ্বৰ নাওবৈচা আৰু এতিয়া ৰঙা নদী, আমি এতিয়ালৈকে এজন বিজেপি বিধায়ক আমি বনাব পৰা চেষ্টা কৰি আছোঁ, যদিও পৰা নাই। এইবাৰ আমাক ৰাইজৰ যোনটো মৰম, যিটো আৱেগ, যিটো আশাই ৰাইজে এবাৰ ওলাই আহিছে, আপোনালোকে বুজি পাইছে। যদি আমি ৰাজনীতি বুজি পাওঁ, ৰাজনীতি দেখোঁ, আপোনালোকে ৰাইজৰ উৎসাহতে গম পাব লাগে যে ৰাইজে ভোট দিবলৈ নহয়, ৰাইজে এইবাৰ উন্নয়নৰ স্বাৰ্থত সমস্যা সমাধানৰ কাৰণে ওলাই আহিছে। ৰাইজে কৈছে আমি আগতে কংগ্ৰেছ কৰিছোঁ, বিজেপি কৰিছোঁ, যি কৰিছোঁ, এইবাৰ খালি উন্নয়ন লাগে আমাক। এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ বুলি কৈছে। এইবাৰ কৈছে হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, জাতি জনগোষ্ঠীৰ কথা নাই, এইবাৰ সকলোৱে মিলি আমাক উন্নয়ন লাগে। কাৰণ যেতিয়া এটা ভগা ৰাস্তা দি গৰ্ভৱতী মহিলাগৰাকী যায়, তেওঁ খ্ৰীষ্টান হ'লেও বিষ অনুভৱ কৰে, তেওঁ মুছলমান হ'লেও বিষ অনুভৱ কৰে, তেওঁ হিন্দু হ'লেও অনুভৱ কৰে। সেইকাৰণে সেই ৰাস্তাটো পকা কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লাগে। আজি ৰাইজে অৰুণোদয় লাখপতিৰ জৰিয়তে নিজক অকণমান জীৱনত সকাহ দিবলৈ সক্ষম হৈছে। কাৰ কাৰণে হৈছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হৈছে। আৰু সেইকাৰণে মই ভাবোঁ অহা 9 তাৰিখে ৰাইজে ঋষিৰাজ হাজৰিকাক বিধায়ক বনোৱাৰ স্বাৰ্থত নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনিৰুদ্ধ যাত্ৰাৰ একোজন সৈনিক হিচাপে নিজক জড়িত কৰিবৰ কাৰণে পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰিব। হয়, দেখিবলৈ পোৱা গৈছে যে ৰঙা নদী সমষ্টি ফুলবাৰী যেনেদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত কৰি দেখিবলৈ পোৱা গৈছে যে হাজাৰ লোকে তেওঁক ঘেৰি ধৰিছে যে তেওঁ ৰঙা নদী উন্নয়নৰ স্বাৰ্থত ওলাই আহিছে। এইসকল জনতা আৰু দেখিবলৈ পোৱা গৈছে যে বিগত 10 বছৰে ৰঙা নদী সমষ্টিত এই ধৰণে কোনো ধৰণৰ বেমেলি নথকাৰ কাৰণে কোনো সমস্যা সমাধান হোৱা নাছিলে, উন্নয়ন হোৱা নাছিলে। যিহেতু ৰঙা নদী সমষ্টিত বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাই টিকট পোৱাৰ লগে লগেই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিলে। যিহেতু যিজন টিকেট পাই আহিছিলে সেইদিনাখনি প্ৰায় 80 পৰা 90 হাজাৰ লোকে যে পথালিপাহাৰ যি টোলগেটৰ পৰা তেওঁলোক আদৰি অনা পৰিলক্ষিত হৈছিলে। কিন্তু এনেকুৱা এটা পৰিৱেশ হয়তো দ্বিতীয় জালুকবাৰীলৈ পৰিণত হৈছিলে ৰঙাদী সমষ্টি। এইদৰে দেখিবলৈ গৈছে ৰঙাদী সমষ্টিৰ চুকে কোণে এতিয়া কেৱল ঋষিৰাজ হাজৰিকাৰ ধ্বনি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পুনৰবাৰ গঠন কৰিব লাগে, এনেদৰে তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে ৰঙা নদীত কেৱল ঋষিৰাজ হাজৰিকাৰ ধ্বনি দিয়াৰ লগতে যি ঋষিৰাজ হাজৰিকাক যি বিধায়ক বনোৱাৰ যি চেপা তেওঁলোকে ইতিমধ্যেই আৰম্ভ কৰিছে। হয়।